হেল্ল' গাইজ, মই জিজাছ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই। বহুত দাদা ভাইসকলে মানে কমেণ্ট কৰি সুধি থাকে খিৰিমিৰ চিৰাপৰ নামটো কি, দাদা জনাই দিব নামটো বুলি। তো আজি আপোনালোকক জনাই দিম খিৰিমিৰ চিৰাপৰ নামটো কি, অলপ পিছত জনাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰ দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এজন দাদাই মানে মোৰ তাতে কমেণ্ট কৰি সুধিছে, দাদা মোৰ গাহৰিটো চাবোন খাইছে, গাহৰিটো কিবা হ'ব নেকি বুলি। তো গাহৰি একো নহয়, চাবোন খালে একো নহয়। গাহৰি খাই থাকে, জাকে জাকে বস্তু খাই থাকে। তো গাহৰি চাবোন খালে একো নহয়, কোনো চিন্তা কৰিব নালাগে। মুৰ্গীবিলাকে মানে পূৰা কান্দি আছে আৰু পানীহে খাই থাকিছে। তাৰ কাৰণে যাব লাগিব ফটাফট মুৰ্গীৰ কাৰণে দানা দিবৰ কাৰণে। আগত দানাবিলাক দি ল'ম, তাৰপিছত আৰু জনাই আছোঁ অলপ পিছত গাহৰিৰ খিৰিমিৰ চিৰাপৰ নামটো কি, তো অলপ পিছত জনাই আছোঁ। আৰু ইফালে পূৰা চিপ পূৰা লাগি আছে মানে একদম। আৰু সেইফালে এটা মৰিছে, 100 টকা লছ হৈ গ'ল। আৰু এইফালে চব মৰি গৈছে। তো এইটো মানে ফেলাই দিব লাগিব, যিটো মৰছে সেইটো মানে ফেলাই দিব লাগিব। যোৱাকালিও মানে এটা মৰছে আৰু আজিও মানে এটা মৰছে। মুৰ্গীটো মানে মেডিচিন খোৱাওঁতে মানে অলপ এফেকশ্যন হৈছে বোধ হয়, এক্সট্ৰাকৈ মানে চাই কিনে দিব লাগিব এতিয়া। আৰু এইফালে পূৰা কান্দি আছে মানে একদম। আৰু যিসকলক আৰিয়েল লেয়াৰ পোৱালি লাগে কণ্টেক্ট কৰিব, ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, লৈ কিনে কণ্টেক্ট কৰিব। বেছি নাই আৰু ইয়াত আছে 30টামান আছে, বেছি নাই। ডাঙাৰে হৈছে, চাওক বহুত ডাঙাৰে হৈছে আৰিয়েল লেয়াৰ পোৱালি। যদি লাগে সোনকালে কণ্টেক্ট কৰিব। আৰু এইফালে টাৰ্কিটো চাওক বহুত ডাঙৰ হৈছে, এই যিবিলাক চাওক। ইফালে এটা মৰছে, এইটো মানে পেলাবৰ কাৰণে যাই আছোঁ এতিয়া। উপায় নাই, কি কৰিব। আৰু এনেকৈ মানে লছ হৈ থাকে মুৰ্গী পুহিলে। তো আৰিয়েল লেয়াৰ পোৱালে মানে বহুত মানে সহজ, একবাৰে অলপ কিবা হ'লে মানে সোনকালে মৰি যায়। আৰু অলপ কিবা হ'লে মানে এফেকশ্যন ফটকৰি হৈ কিনি সোনকালে মৰে মানে আৰিয়েল লেয়াৰ পোৱালি। আৰু বেলেগ মুৰ্গীবিলাকে মানে এনেকৈ সোনকালে নমৰে। আৰু আৰিয়েল লেয়াৰ পোৱালি সোনকালে মানে মৰিব বহুত চান্স থাকে মানে। তো ফাইনেলি যিটো আৰিয়েল লেয়াৰ পোৱালি যিটো এটা মৰিছিলে, সেইটো মই পেলাই আহিলোঁ। আৰু এতিয়া যাই আছোঁ মানে আৰিয়েল লেয়াৰ পোৱালিৰ কাৰণে দানা দিবৰ কাৰণে। আৰু আপোনালোকে যদি আৰিয়েল লেয়াৰ যদি পোহে, এটা দুটা মিক্স হৈ যাব। এইটো যিকোনো মুৰ্গী হ'লে মানে এটা দুটা মিক্স হৈ যায়। তো মোৰো মানে এনেকৈ মানে এটা মানে মিক্স হৈ গ'ল। যোৱাকালি এটা গৈছে আৰু আজিও এটা গৈছে। মোৰ মানে টোটেল দুটা মৰি গৈছে। টাৰ্কিত বহুত লাভ হয়, এটা পোৱালি টাৰ্কি 400-300কৈ বিক্ৰী কৰিব পাৰে। টাৰ্কি ফাৰ্মটোৱে মই বেছি ডাঙৰকৈ কৰিম বুলি ভাবি আছোঁ। এই মুৰ্গীবিলাকো দিবা চাই যে ইহঁতে খাবা আৰম্ভ কৰি দিলে। আৰু ইফালে মই ফাইনেলি দানা লৈ লৈছোঁ। আৰু ইফালে আহি সিহঁতে মানে পূৰা আক্ৰমণ কৰি আছে। দিম তো তোমালোকক বাপৰে বাপ, মই মুৰ্গীৰ কাৰণে দানা দিব চাই আছোঁ আৰু ইহঁতে আহি কিনে পূৰা আক্ৰমণ কৰি আছে। দিম অলপ পিছত দি আছোঁ। বাপৰে বাপ, চাওক না, হয়ে নকৰে। আৰু সিহঁতৰ কাৰণে মানে খৰ বনাব লাগিব। খৰটো বনাই কিনে ফটাফট সিহঁতক খৰৰ ভিতৰত সোমাই দিব লাগিব। তো এতিয়া দানা লোৱা হৈ গ'ল ফাইনেলি। আৰু এতিয়া মুৰ্গীৰ কাৰণে দিব লাগিব দানাটো। হাতো येलो पकड़ येलो खा। আৰু মই যিটো দানা ফেলাই দিছিলোঁ, দানা ফেলাই দিয়াটো মানে যে লোকেল মুৰ্গীবিলাকে খাব আহি গ'লে। এইফালে চাওক, এইফালে সৰু সৰু পোৱালি আছে লোকেল মুৰ্গীবিলাকে, এইফালে চাওক। আৰু ফাইনেলি আৰিয়েল লেয়াৰ পোৱাৰ কাৰণে দানা দি দিলোঁ, পানী দি দিলোঁ। আৰু এতিয়া আপোনালোকে দেখুৱাই আছোঁ। আৰু এইফালে পূৰা হিটচিং কৰি আছে, চাওক পূৰা হিটচিং কৰি আছে। এই ইয়াত মানে 20টা কণী আছে, 20টা কণীটো মানে সি হিটচিং কৰি আছে পূৰা। আৰু ইফালেদি আমাৰ মহাৰাজাই পূৰা কান্দি আছে, মহাৰাজাই। আৰু ইফালেদি এটা, আৰু ইফালেদি এটা। ৰেবিটো চাব যাই আছোঁ মানে। ৰেবিট চেৰি থাৰি কি লকীৰে বাহে। চাওক কিমান ধুনীয়া একদম ডাঙৰে হৈছে। এতিয়া মানে বিক্ৰী কৰিব পাৰিম, যিসকলক লাগে কণ্টেক্ট কৰিব। বহুত ডাঙৰ হৈছে চাওক। আৰু মানে গাইজ, যিমানখিনি মোৰ ভিউৱাৰ্ছ আছে, ৰাস্তাত যদি মই লগ পাই, মই চবকে এটা পুচকা খুৱাইম। পুচকা ইমান আঙুলিটো কষ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তো তাৰ কাৰণে
যাক লগ পায় মোক যদি কয় হে এইটো খাদেম ভাই হয় খাদেম ভাই বুলি যদি মোৰ লগত যদি কথা পাতে তেনেহ'লে মোৰ যিমানখিনি ছাবস্ক্ৰাইব আছে লগ কৰাৰ লগে লগে এটাকে পুচকা খুৱাই দিম আৰু আজিকালি পুচকা চবৰে প্ৰাইভেট হয় তো তাৰ কাৰণে পুচকা খুৱাই দিম একদম মজাকে আহি গ'ল পুৰা আহি গ'ল আজি মানে দানা শেষ হৈ গ'ল তো তাৰ কাৰণে আজি ভাত আৰু মহিলা মিক্স কৰি কিনি ৰাতিপুৱা দিব লাগিব এইটো লগা আৰু বুলি চাওক আহি গ'ল চাওক 1 মাহ 6 দিন গাহৰি কিমান ডাঙৰ হৈছে এই যিটো চাওক টোটেল লিখা আছে মোৰ কাগজত 1 মাহ 6 দিন হৈছে যেতিয়া মই বজাৰৰ পৰা কিনি আনিছিলোঁ আমি বজাৰৰ পৰা কিনি আনো সেই দিনটোহে আমি হিচাপ কৰোঁ সেই দিনৰ পৰা 1 মাহ 6 দিন হৈছে আৰু দুটা মানে বহুত ধুনীয়া একদম চিৰাপটো ফাইনেলি মই লৈ ল'লোঁ আৰু এইটো ধুনীয়াকৈ দেখুৱাই দিলোঁ আপোনালোকে যিটো চাওক ধুনীয়াকৈ আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ বহুত মানুহে মোক কমেণ্ট কৰি সুধি থাকে দাদা খিৰিমিৰ চিৰাপৰ নামটো কি তো বহুত মানুহে সুধি থাকে তো আজি জনাই দিম আপোনালোকক আৰু খিৰিমিৰ চিৰাপটো কি মাহৰ পৰা কেই মাহলৈকে দিব লাগে বুলি বহুত সুধি থাকে তো আজি আপোনালোকক এইটো যি জনাই দিম খিৰিমিৰ চিৰাপটো সৰুক দিব লাগে নে নালাগে বুলি সুধি থাকে আৰু ডাঙৰ হ'লে কি কেনেকৈ দিব লাগে বুলি বহুত মানুহে সুধি থাকে তো আজি মই আপোনালোকক এইটো যি জনাই আছোঁ খিৰিমিৰ চিৰাপৰ নাম কি আৰু সেই খিৰিমিৰ চিৰাপটো কেনেকৈ খুৱাব লাগে তো বহুত মানুহে সুধি থাকে তো তাৰ কাৰণে আজি জনাই আছোঁ আপোনালোকে যে খিৰিমিৰ চিৰাপটো দিব এতিয়া 3 মাহ হ'ব গাহৰি সেই গাহৰি 3 মাহ হোৱাৰ লগে লগে আপোনালোকে খিৰিমিৰ চিৰাপটো দিব লাগে আৰু যেতিয়ালৈকে 3 মাহ নহয় তেতিয়ালৈকে আপোনালোকে খিৰিমিৰ চিৰাপটো দিব নালাগে এটা টেবলেট আছে সেই টেবলেটটো আপোনালোকে দিব লাগিব সেই টেবলেটৰ নামটো মই বেলেগ ভিডিঅ'ত জনাম আজি মই চিৰাপৰ বিষয়ে জনাম আপোনালোকক চিৰাপটো ধুনীয়াকৈ দেখুৱাই দিলোঁ এইটো চাওক এই ডক্টৰৰ তাতে গ'লে আপোনালোকে এইখন চিৰাপ পাই যাব তো নামটো মই আপোনালোকক জনাই আছোঁ এক্সপেল গাহৰি ডক্টৰৰ তাতে গৈ কিনে আপোনালোকে চিৰাপটো আনিব পাৰিব এক্সপেল বুলি কয় তো আপোনালোকক ধুনীয়াকৈ জনাই দিলোঁ মই এক্সপেল বুলি আৰু যেতিয়া আপোনালোকৰ গাহৰি 3 মাহ হ'ব তেতিয়াহে আপোনালোকে ইখন চিৰাপ খুৱাব আপোনালোকে যদি 3 মাহ হোৱাৰ আগতে যদি ইখন চিৰাপ খুৱায় তেনেহ'লে এফেকশ্যন হ'ব পাৰে এই গাহৰিৰ কাৰণে এনেকৈ যদি 1 মাহ 2 মাহ হয় তেনেহ'লে আপোনালোকে টেবলেটহে খুৱাব লাগিব খিৰিমিৰ কাৰণে আপোনালোকে চিৰাপটো খুৱাব নালাগে যেতিয়া 3 মাহ হৈ যাব তেতিয়াহে চিৰাপটো খুৱাব লাগিব আপোনালোকে যদি ইখন চিৰাপ যদি 3 মাহ হোৱাৰ লগে লগে যদি খুৱায় তেনেহ'লে গাহৰিৰ দেহাটো ভাল হ'ব আৰু গাহৰিৰ যিমানখিনি খিৰিমি আছে চব ওলাই যাব চব ওলাইলে কি হয় গাহৰিটো সোনকালে ডাঙৰ হয় আৰু বহুত মানুহে নাজানে গাহৰিৰ কাৰণে খিৰিমিৰ টেবলেট দিব লাগে বা খিৰিমিৰ চিৰাপ দিব লাগে বুলি আপোনালোকে যদি খিৰিমিৰ চিৰাপ এতিয়ালৈকে দিয়া নাই 3 মাহ হোৱাৰ লগে লগে গাহৰিক খিৰিমিৰ চিৰাপটো দিব তেতিয়া আপোনালোকৰ গাহৰিটো চাব কেনেকৈ গ্ৰ' হয় আৰু এইটো চাওক ধুনীয়াকৈ মই আপোনালোকক দেখুৱাই দিলোঁ খিৰিমিৰ চিৰাপৰ নামটো আৰু একবাৰকৈ কৈছোঁ এক্সপেল বুলি কয় এক্সপেল আপোনালোকে যদি ইখন চিৰাপ যদি খুৱায় ভুলতে আপোনালোকে ডেইলি খুৱাব নালাগে সপ্তাহত 2 বাৰকৈ খুৱাব সেয়েহে আপোনালোকৰ গাহৰিৰ খিৰিমিটো মৰি যাব তেতিয়া আপোনালোকৰ গাহৰি সোনকালে ডাঙৰ হ'ব আপোনালোকক ধুনীয়াকৈ আপোনালোকক জনাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব তো লগ পাই আছোঁ নেক্সট আজিৰ কাৰণে বাই বাই